হয় বন্ধু বান্ধৱী আৰু ভাগিন ভাগিনীসকল সঁচাকৈ ক'ব লাগিব যে গছ থাকিলেহে মানুহ থাকিব আৰু গছে আমাক অক্সিজেন দিয়ে। একবৃক্ষ দহপুত্ৰ সম এই কথাটো মই ইয়াৰ আগৰ ভিডিঅ'বিলাকতো বহুত কৈ আহিছোঁ আৰু সঁচাকৈ সেইটো হয়ে যে এটা গছ যদি থাকে 10জন ল'ৰাৰ সমান হয় বুলি শুনি অহা পদন্তৰ এটা আছে। আৰু তাৰে পৰিপ্ৰেক্ষিততে মই আজি আহিছোঁ দুধনৈ মহাবিদ্যালয়ৰ বটানী ডিপাৰ্টমেণ্টত। খুব গুৰুত্বপূৰ্ণ বিষয়ৰ এটা ডিপাৰ্টমেণ্ট হয়, যেহেতু বটানী ডিপাৰ্টমেণ্ট। গছ থাকিলেহে মানুহ থাকিব এই কথাটো চিৰসত্য সকলোৱে জানে, বৈজ্ঞানিকসকলেও ইয়াক প্ৰমাণ কৰি উলিয়াইছে। তো যা নহওক বন্ধু বান্ধৱী আৰু ভাগিন ভাগিনীসকল, যে এই বটানী ডিপাৰ্টমেণ্টৰ যিবিলাক বাগান এইটো দেখিছে, এইটো হ'ল মধুফুলৰ গছ অমিতা। আৰু এই অমিতা ফল এইটো কিন্তু আমি মাত্ৰা বুলি কোৱা হয়। আৰু এই মাত্ৰা অমিতা ফলৰ ফুলটো খায়ো কিন্তু মানুহে বহুত উপকাৰ পোৱা যায়। আৰু ইয়াত পাত দেখিছে নহয় আপোনালোকে, পাত, এই পাতৰ পৰা যথেষ্ট পৰিমাণে উপকাৰ পোৱা যায়। বৈজ্ঞানিকসকলে ইতিমধ্যে প্ৰমাণ কৰি উলিয়াইছে। আৰু এইটো হৈছে ফল ধৰা গছ। আৰু এই ফলৰ পৰা কি কি উপকাৰ হয় আপোনালোকে সকলোৱে জানে। ইয়াক যিকোনো পদ্ধতিৰে খোৱা যায়। তো যা নহওক মই ইফালে আৰু গৈ আছোঁ। ইফালে আপোনাৰ তামোলৰ গছ, মাটি কঁঠালৰ গছ, নানা ৰকম ইত্যাদি ইত্যাদি বহুত বাগান আছে। আৰু এই বাগানটো আচলতে আমাৰ সন্মানীয়া ডক্টৰ দীপালী ডেকা বাইদেউৰ সহযোগতে তেখেতে হেড অফ দ্য ডিপাৰ্টমেণ্ট আছিল আৰু বৰ্তমান তেখেতে ভাইচ প্ৰিন্সিপালো হয়। তো তেওঁৰ বাগানখন আজি ঘূৰি পকি চাই সঁচাকৈ বৰ ভাল লাগিল, এইটো ক'ব লাগিব। তো মই বিশেষকৈ আজি এই বিভাগৰ কিছুমান গছ গছনিবিলাক মই ইমানখিনি দেখুৱাব নোৱাৰিলেও যিখিনি পাৰে মই আপোনালোকক দেখুৱালোঁ। তো ইপিনে আছে আপোনাৰ ভাৰ্মকম্পষ্ট। ভাৰ্মকম্পষ্টটো হৈছে এনেকুৱা ধৰণৰ সাৰ হয়। আৰু এই সাৰৰ দ্বাৰাই আপোনালোকে যদি কিবা এটা খেতি কৰে বা ৰবি শস্য বা আন কিবা শস্য, ইয়াত কোনো ছাইড এফেক্ট নাথাকে, ৰাসায়নিক সাৰৰ দৰে নহয়। তো গতিকে ইমান ধুনীয়া ধুনীয়া প্লেন আমাৰ সন্মানীয় দীপালী ডেকা বাইদেৱে এই প্লেনবিলাক কৰিছে। তো এইকাৰণে মই আচলতে আজি এই ডিপাৰ্টমেণ্টত আহিলোঁ কি যে কথাটো এনেকুৱা ধৰণৰ যে আজি কিছুদিন পিছত আমাৰ সন্মানীয় দীপালী ডেকা বাইদেৱে আমাৰ এই কলেজৰ পৰা, এই দুধনৈ মহাবিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰিব। তো গতিকে সেইকাৰণে তেখেতৰ সহযোগত বা তেখেতৰ উদ্যোগত যি বাগানবিলাক গঢ়ি উঠিছে, এইবিলাক হ'ল ঔষধি গুণ, এইবিলাক হ'ল আপোনাৰ আমি বসন্ত লেৱা বুলি কোৱা হয়। আৰু এই বসন্ত লেৱাৰ এইটো চাওক স্ক্ৰীণত আপোনালোকে, এই বসন্ত লেৱাটো কি কি উপকাৰত আহে আপোনালোকে সকলোৱে জানে। গতিকে মই আজি মোৰ এই ভিডিঅ'ত মই নকওঁ। তো ইফালে আছে আপোনাৰ ফল লগা নাই মধুৰি আম। এই মধুৰি আমটো ইও যথেষ্ট কামত আহে। তো মই বিশেষ নকওঁ। গতিকে আমি পোনে পোনে আমি সন্মানীয় ডক্টৰ দীপালী ডেকা বাইদেউৰ ওচৰলৈ যাওঁ। তো তেখেতক লগ কৰোঁ আৰু কিছু সময় পিছত তেখেতৰ লগত নিশ্চয় আমি কথা পাতিম। বৰ বেছি দীঘলীয়া নকৰোঁ, কাৰণ কিয় দীঘলীয়া কৰিলে চাবৰ কাৰণে অলপ টান পায়, কাৰণ বুকি থাকিলে মানুহ সাধাৰণতে অলপ ভাল নাপায়। আচলতে দীপালী ডেকা বাইদেউৰ লগত আজি যি কথা পাতিম সেইটো ঠিক তেনেকৈ সাক্ষাৎকাৰ নহয়, আমি অন্তৰংগ আলাপ আলোচনাৰ কাৰণেহে ডক্টৰ দীপালী ডেকা বাইদেউৰ ওচৰলৈ যাম। তো লেটছ গো। তো বন্ধু বান্ধৱী আৰু ভাগিন ভাগিনীসকল, মই ফাইনালি আমাৰ সন্মানীয় ডক্টৰ দীপালী ডেকা বাইদেউৰ ওচৰত আহি পালোহি। প্ৰথমতে মই আমাৰ সন্মানীয় ডক্টৰ দীপালী ডেকা বাইদেউ হিয়া ভৰা সন্মান জনাই তেখেতৰ লগত অলপমান কথা পাতিম বুলি ভাবিছোঁ। তো কথাটো এনেকুৱা ধৰণৰ কথা যে আজি বহু বছৰ আগতে আমাৰ বাইদেৱে এই দুধনৈ মহাবিদ্যালয়ত নিজকে কৰ্মত আত্মনিয়োগ কৰি আহিছিল। তো কথাটো হৈছে কি যে তেওঁৰ আজি ইমান বছৰ কাম কৰাৰ পিছত, বছৰটো মই তেওঁৰ পৰা সুধি ল'ম বাৰু কিমান বছৰ হ'ল। তো তেখেত আগষ্ট মাহৰ 2024 বৰ্ষৰ আগষ্ট মাহৰ শেষত তেখেতৰ কাৰ্যকাল অন্তিম কৰিব। তো গতিকে এই ক্ষেত্ৰতে মই আমাৰ সন্মানীয় ডক্টৰ দীপালী ডেকা বাইদেউক অলপমান কিছু কথা সুধিম। তো প্ৰথমতে মই সুধিব বিচাৰিছোঁ কি যে বাইদেউৰ জন্ম স্থান ক'ত আছিল? মোৰ জন্মস্থান গুৱাহাটী। আচ্ছা আচ্ছা, গুৱাহাটীৰ ওচৰৰ এখন ঠাই। ঠিক আছে বাইদেউ। তো মই এইখিনি কথা সুধিলোঁ এই কাৰণত, কাৰণ সেই জন্ম হোৱাৰ পিছৰ পৰা যে আপুনি ডাঙৰ দীঘল হৈ ডাঙৰ উচ্চ শিক্ষা গ্ৰহণ কৰি আজি
PhD পৰ্যন্ত মানে বাইদেৱে লৈ পেলাই প্লাছ B.Ed ডিগ্ৰীধাৰী হৈ পেলাই ভাইচ প্ৰিন্সিপাল হিচাপে বৰ্তমান কৰ্মৰত অৱস্থাত আছিল বাইদেৱে। তো এইখিনি কথা মই সুধিলোঁ। তাৰপিছত এই দুধনৈ মহাবিদ্যালয়ত আপুনি কেতিয়া জইন কৰিছিল? মই আহিছিলোঁ 29 অক্টোবৰ 1991। 1991 অক্টোবৰত আপুনি প্ৰথম কৰ্মত কৰিছিলোঁ। হয় হয় হয়। কথাটো হৈছে কি যে জন্ম ল'লে মৃত্যু অনিবাৰ্য, ঠিক তেনেকুৱা ধৰণৰ চাকৰিত সোমোৱাৰ পিছত এটা সময়ত গভৰ্ণমেণ্টৰ নিয়ম আৰু নীতি অনুযায়ী যিটো বছৰ পূৰ্ণ হ'ব বা 60 ইয়াৰ হোৱাৰ পিছততো সকলোৱে যাবই লাগিব, এইটো হ'ল চিৰসত্য। বিলি পূবফালে উদয় হয় আৰু পশ্চিমফালে মাৰ যায়, ঠিক তেনেকুৱা ধৰণৰ সত্য কথা। তো এইখিনিয়ে থুলমূলভাৱে মই বাইদেউৰ মানে জানিব বিচাৰি জানি পালোঁ। লগতে এই দুধনৈ মহাবিদ্যালয়ত কাম কৰি আপোনাক কেনেকুৱা লাগিছিল? অভিজ্ঞতা অভূতপূৰ্ব, কাৰণ মই আচলতে গাঁৱৰ লগত বৰ বেছি গাঁৱৰ জাতীয় মানে জেগাত বেছি হেৰি নাছিলে, অভিজ্ঞতা নাছিল থকাৰ তেনেকৈ। আৰু মই অহা সময়ত দুধনৈখন মোটামুটি গাঁও বুলিয়ে ক'ব পাৰি, এতিয়া বহু উন্নত হ'ল, ভালেই টাউন এখনত পৰিণত হৈছে এতিয়া। গতিকে সেই তেতিয়াৰ পৰা এতিয়ালৈ ঠাইখনৰ লগতে মহাবিদ্যালয়খনৰ যি অভূতপূৰ্ব পৰিৱৰ্তন দেখিছোঁ, সেইবিলাকে মোক সঁচাকৈ বহুত আনন্দিতও কৰিছে। আৰু লগতে মই বহুত বিচিত্ৰ অভিজ্ঞতা অৰ্জন কৰিছোঁ ইয়াতে। হয়, সকলোবিলাক পজিটিভ বুলি ক'ব নোৱাৰি, হয়, নিগেটিভো আছে নিশ্চয়। হয়। প্ৰথম অৱস্থাত মই আহিছোঁ তেজপুৰৰ পৰা আহিছিলোঁ। মই কৰ্মসূত্ৰে মোৰ দেউতা যিহেতু তেজপুৰত আছিল, হয়, তেজপুৰৰ গভৰ্ণমেণ্ট গাৰ্লছ হায়াৰ ছেকেণ্ডেৰীৰ তেওঁ প্ৰিন্সিপাল আছিল দেউতা। হয়, আমি তাতেই আমাৰ স্কুল কলেজ সকলো তাতে পঢ়া, পিছত গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়িছোঁ। হয়। গতিকে তেজপুৰৰ পৰা মই চিধা ইয়াতে জইন কৰিব আহি সঁচাকৈ প্ৰথমতে আচৰিতেই হৈছিলোঁ। মই সঁচাকৈ মানে খোলাকৈয়ে স্বীকাৰ কৰিম যে মই খাপ খাবও পৰা নাছিলোঁ। হয়। ইয়াৰ মানুহৰ আচাৰ ব্যৱহাৰ, কথা বতৰা, মানে ভংগী হেৰি চব আৰু সকলো আৰু মুঠতে খাপ খাব দিগদাৰ হৈছিলে প্ৰথমতে। হয়, হয়। পিছলৈ আৰু সেই বস্তুটো নাই। এতিয়া এই ঠাইখনে ইমান আপোন হৈ পৰিল, মহাবিদ্যালয়খনে ইমান আপোন হৈ পৰিল যে এৰাৰ সময়ত এতিয়া ভাবিছোঁ আৰু এটা নতুন এডজাষ্টমেণ্ট লাগিব। এতিয়া মোৰ পূৰ্বৰ জেগাত ঘূৰি গৈ আকৌ মই মোৰ জন্ম জেগাতেই আকৌ গুৱাহাটীতেই যাম এতিয়া, গৈ পেলাই তাতেই ঘৰ দুৱাৰ হৈ গৈছে। এতিয়া তেজপুৰত নাই আৰু আমি, মা দেউতাও নাই এতিয়া পৃথিৱীত। গতিকে এইবাৰ আকৌ নিজৰ ঠাইতে এতিয়া এডজাষ্ট কৰিব লাগিব, মোৰ এনেকুৱাহে লাগিছে। তো বাইদেউ সঁচাকৈ খুব ভাল লাগিল যে আপুনি আপোনাৰ দেউতাৰ কৰ্মসূত্ৰে তেজপুৰত যিহেতু প্ৰথম মানে স্কুলীয়া জীৱন আৰম্ভ কৰিছিল। তেজপুৰ বুলি কোৱাৰ লগে লগে জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা তেখেতৰ কথা মনলৈ আহে। তো খুব ভাল ঠাইত আপুনি হেৰি কৰিছিলে, মানে শিক্ষা প্ৰথম মানে পদক্ষেপ গ্ৰহণ কৰিছিল। তো যি সংস্কৃতি, শিক্ষা সকলো ফালৰ পৰা অসমৰ এখন লেখত ল'বলগীয়া চহৰ তেজপুৰ। হয়, হয়। বিল্ডিং, বজাৰ এইবিলাকেৰে নহয়, মই কৈছোঁ সাহিত্য, সংস্কৃতি, শিক্ষা, এই সকলো দিশত একেবাৰে। তো বাইদেউ মই আৰু পোনপটীয়াভাৱে এটা কথা মানে জানিব বিচাৰোঁ আপোনাৰ পৰা, আৰু সেইটো আচলতে প্ৰেক্টিকেলি আমি আপোনাক প্ৰায় ক্লজত যিহেতু দেখিবলৈ পাই আহিছোঁ যে আমাৰ এই অঞ্চলৰ যিটো ভাষা, সংস্কৃতি, যিবিলাক মানে বিশেষকৈ আমাৰ ৰাভা মানুহবিলাকৰ, বড়ো মানুহবিলাকৰ মানে সংস্পৰ্শত আপুনি বহু বছৰ কটাল। তো মই জনামতে আপুনি এই থলুৱা ভাষাবিলাকো মানে আয়ত্ব কৰিব পৰা এটা অভিজ্ঞতা মোৰ মনে কয় আৰু কি, সঁচাই নে বাইদেউ? এইটো থলুৱা ভাষা আয়ত্ব কৰাটো ইমান সহজ নহয়, কিন্তু এইটো আংশিকভাৱে সত্য, একেবাৰে অসত্য বুলি নকওঁ। কাৰণ ইয়াৰে একেবাৰে খাচ থলুৱা মানুহৰ ঘৰতেই মই আছিলোঁ বহুদিন ভাড়া। 29 বছৰ মই তেওঁলোকৰ ঘৰত আছিলোঁ। গতিকে মই একেবাৰে ইয়াৰ থলগিৰি যিখিনি ৰাভা, একেবাৰেই মানে ইয়াৰে হেৰি আৰু অৰিজিনেল মানে তেনেকুৱা বহু মানুহক লগ পোৱাৰ মোৰ সৌভাগ্য হৈছিল। তেওঁলোকৰ বিভিন্ন প্ৰকাৰৰ উৎসৱ পাৰ্বণত মই একদম সক্ৰিয়ভাৱে সহযোগ কৰিছিলোঁ। গতিকে বিভিন্ন লোকৰ ওচৰৰ পৰা লগ পাইছিলোঁ। আৰু মোৰ আৰু মানুহক অলপ বেছি ভিতৰলৈ পৰ্যবেক্ষণ কৰা এটা চৰিত্ৰ আছে নিজৰ। কেনেকৈ কথা ক'লে,
কি ক'লে মানে অলপ চাই থাকোঁ আৰু মনে মনে হয় 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 এইটো ভাল পাওঁ তেনেকুৱা কৰি তাৰপিছত ভাষাটোৰো মানে বৈচিত্ৰ্য সেইটো এটা ইণ্টাৰেষ্ট পাইছিলোঁ মই প্ৰথমতে হয় প্ৰায় ভুলে ভালে মানে ফ'ল' কৰিব চাইছিলোঁ হাঁহি বাগৰি পৰিছিল মানুহ হয় হয় প্ৰথমতে আৰু মোৰ তাতে পাৰ্ট টাইম কৰিবলৈ যিগৰাকী মানুহ আহিছিল ৰাতিপুৱা ঘৰ সাৰি মুচি দিয়ে বাচন বৰ্তন ধুই দিয়ে বৰ সহজ সৰল ৰাভা মহিলা এগৰাকী আছিল তেওঁৰ নাম ক'লে আজিও মোৰ চকু চলচলীয়া হয় হঠাতে মানে ষ্ট্ৰ'ক কৰি তেওঁ ঢুকাই থাকিল 30 বছৰ মোক সেৱা আগবঢ়াইছে সেই মানুহবোৰে মেনকা ৰাভা তেওঁতো পূৰা খাচ নিজৰ কথাটোৱে কৈ থাকে নিজৰ ভাষাখিনিয়ে কৈ থাকে একেবাৰেই নাজানে এইটো ভাষা গতিকে মইহে তেতিয়া নামিব লগা হ'ল তেওঁক মই মান্য অসমীয়া শিকাব নোৱাৰিম মই তেওঁৰ ভাষাটো শিকিব লাগিব আমাৰ কমিউনিকেশ্যনটো যোগাযোগ সম্পূৰ্ণ হ'বলৈ পাৰিব তেওঁৰ পৰা মই বহুত শিকি পেলাইছিলোঁ আৰু তেওঁলোকৰ কথা বতৰা ক'লে মই জনাই নজনাই আধা পখৰাই মানে মই ইয়াৰ লোকেল লেংগুৱেজটোৱে কৈছিলোঁ আৰু মই জানো মোৰ শুদ্ধ হোৱা নাই প্ৰনাউন্সিয়েশ্যন মোৰ ঠিক হোৱা নাই কিন্তু তেওঁ কমফৰ্টেবল পাইছিলে আৰু তথাপিও বাইদেউ আপুনি যে বহুত মানে শিকিছিল সেইটোৱে বহুত বহুত ধন্যবাদ কিন্তু মানে অসুবিধা নহৈছিল আৰু তেওঁৰ লগত হেৰি কৰা তেওঁ কৈছিল মানে ইমান পৰা হৈ গ'লি তই প্ৰথমে তই বুজিয়ে নাপাইছিলি মোৰ কথা তেতিয়া তই একদম গল্প কৰিব পৰা হৈ গ'লি সহজ সৰলকৈ আপোন লাগিছিল হঠাতে ষ্ট্ৰ'ক কৰি ঢুকাই গ'ল মানুহগৰাকী ময়ো ঘৰটোৱে সলাই পেলালোঁ তেতিয়া বাইদেউ আপোনাৰ কথা শেষ নহওঁতে মই আপোনাৰ কথাটো কাঢ়ি লোৱাহেন হ'ল যিয়ে নহয় আপুনি ইমান ষ্টুডেণ্টসকলৰ লগত ছাত্ৰ ছাত্ৰীসকলৰ লগত বিজ্ঞানৰ নিচিনা এটা মহত্বপূৰ্ণ এটা বিষয়বস্তু বা ছাবজেক্ট তো তাৰ লগত জড়িত থাকিও যে আপুনি সাহিত্যৰ লগত জড়িত মানে হোৱা দেখা যায় তো আপুনি কেনেকৈ ইমান মানে সময়বিলাক উলিয়াই পেলাই আপুনি ইমান মানে কষ্ট সহিষ্ণু কৰি মানে কিছুমান কাম কৰিব মানে পাইছে এইটো দীপেন তোমাক দীপেন বুলিয়ে মাতিছোঁ সদায় এতিয়াও কওঁ তুমি অলপ বঢ়াই কোৱাৰ নিচিনাই হৈছে মই সাহিত্যৰ একো কৰিব পৰা নাই তেনেকুৱা কাম দুই এটা কেতিয়াবা প্ৰবন্ধ পাতি লিখিছোঁ মানুহৰ অনুৰোধ ৰক্ষা কৰি পেলাই আচলতে যিমান কৰিব লাগিছিল কৰা উচিত আছিল মই একো কৰিব পৰা নাই কাৰণ মোৰ দেউতা এজন সাহিত্যিক আছিল সেই পুৰণি দিনতে তেখেতৰ নাম মানে নাম জ্বলা সাহিত্যিকসকলেও মানে লৈছিল যাৰ নাম তেখেতৰ দয়া কৰি আপোনাৰ দেউতাকৰ নামটো ক'ব নেকি দেউতাৰ নাম আছিল নবীন চন্দ্ৰ ডেকা এতিয়াও পুৰণি কিবা কিবি মহেশ্বৰ নেওগৰ সাহিত্যৰ সমালোচনা বা কিবা এইবিলাক যদি পঢ়ে আপোনালোকে মোৰ দেউতাৰ নাম উল্লেখ কৰা তাত দেখিবলৈ পাব এতিয়াও তেওঁলোকৰ দ্বাৰা প্ৰশংসিত হৈছিল দেউতাৰ লিখনি দেউতাৰ MLA মৃগতৃষ্ণা এইবিলাক উপন্যাস আছিল মোৰ দেউতাৰ লিখনি সেই সময়ৰ সাহিত্য জগতৰ আলোড়নৰে সৃষ্টি কৰা এক প্ৰকাৰ তেনেকুৱা উপন্যাস তেওঁ কবিতাও লিখিছিল কবিতাৰ পুথিও আছে দেউতাৰ মহাপুৰুষৰ জীৱন ভৰণ এনেকুৱাকৈ প্ৰবন্ধৰ কিতাপো আছে তেখেতৰ কন্যা হিচাপে মই মানে একেবাৰে অযোগ্য একোৱেই কৰিব পৰা নাই যদিও তোমালোকে এইটো কৈছা আৰু যিখিনি কৰিব লাগিছিল একেবাৰে পৰা নাই সময়ে নহয় গৈ পেলাই কাৰণ ইয়াত অকলেই থাকোঁ ভাত ৰন্ধাৰ পৰা বজাৰৰ পৰা চব কৰি ল'ৰা ছোৱালীৰ কাৰণে পাঠ্য প্ৰস্তুত কৰা যাতে ভালদৰে ক্লাছটো কৰিব পাৰোঁ সেইবিলাকো কৰা হয় মই খালি মানে ইয়াৰে ৰাইজৰ মানে বিচাৰি আহিছিল প্ৰথমে 2-4টা লিখাৰ পিছত ৰাইজে ভাল পাই পেলাই বিচাৰি থকা হ'ল মানে কিবা জ্ঞাষ্ঠী আছে যে ইয়াতে ৰাভাসকলৰ বেলেগ বেলেগ সমাজ আছে তেওঁলোকৰ পৰা মানে এইবিলাক মুখপত্ৰবিলাক ওলাই স্মৃতিগ্ৰন্থৰ ধৰণৰ এইবিলাক আহেই মানে দল আহি যায় মোৰ পৰা প্ৰবন্ধ বিচাৰিবলৈ তেওঁলোকৰ সন্মান জনাই অনুৰোধ জনাই মই বৰ কষ্টেৰে সময় উলিয়াই হ'লেও তেনেকৈ কৰিছিলোঁ কিন্তু মোৰ লিখা কিতাপ বা হেৰি হিচাপে একো ওলোৱা নাই এতিয়ালৈকে আগলৈ যদি শৰীৰ ভালে থাকে বা কিবা মোৰ অৱসৰৰ পিছত সেই দিশত যদি মনটো আগবাঢ়ে নিজৰ মনক নিজে উৎসাহিত কৰিব পাৰোঁ যদি মই নাজানো কথাটো দিব নোৱাৰোঁ কিন্তু আনে লিখিলে বৰ ভাল পাওঁ আনৰ লিখা পঢ়ি ভাল পাওঁ আৰু এই আমাৰ সোণালী জয়ন্তীৰ স্মৃতিগ্ৰন্থখন সম্পাদনা কৰাৰ দৰে এনেধৰণৰ কাম বহুত কৰিছোঁ মই কিন্তু আপুনি কিতাপ লিখিছে নেকি বুলি ক'লে নাই বুলি মই ক'ব লাগিব কিতাপ হিচাপে মই তেনেকুৱা একো প্ৰকাশ কৰোঁ বাইদেউ আপুনি মোৰ এই মামা আছাম চেনেলত বহু সময় ধৰি সময় দিয়াৰ কাৰণে শেষত মই ইয়াকে ক'ব বিচাৰোঁ যে আপোনাৰ সুস্বাস্থ্য আৰু সুদীৰ্ঘ আয়ু কামনা কৰি আজিৰ এই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিবলৈ ওলাইছোঁ
থেংক ইউ জয়াৰ হোম।